কা বিৰোধী আন্দোলন আকৌ আৰম্ভ কৰাৰ কথা ভাবিছোঁ। অতি শীঘ্ৰে অসমৰ বিভিন্ন প্ৰান্তত এই আন্দোলন পুনৰ আৰম্ভ কৰাৰ কথা ভবা হৈছে। এই সময়তে অৱশ্যে কিছুমান বিৰুদ্ধ মতৰ প্ৰচাৰো চলিছে যে কা আইনখন হৈ গ'ল অলৰেডি, এতিয়া ৰুল ফ্ৰেম কৰিবলৈ বাকী আছে। আৰু কিছুমানে কৈছে আন্দোলন কৰি কি হ'ব, আন্দোলনে ৰাজ্যখনৰ বহুত অনিষ্ট কৰে ইত্যাদি। আমাৰ কথা হৈছে কি, এখন যদি অতি অন্যায় আইন আৰু যুক্তি বিৰোধী আইন এখন যদি পাশৱ সংখ্যাগৰিষ্ঠতাৰ জোৰত শাসক দলে দেশত তথা ৰাইজৰ মাজত প্ৰচলন কৰে, তথাপি তাৰ বৈধতা প্ৰত্যাহ্বান জনাব পাৰি। আৰু এই কামটো বিভিন্ন সময়ত ৰাইজে কৰি আছে আৰু কেতিয়াবা বিপুলভাৱে সাফল্য লাভ কৰিছে। এবছৰৰ অধিক কাল ধৰি কৃষকে যিটো আন্দোলন কৰিলে, আপোনালোকে জানে 600 জনৰ মৃত্যু হ'ল। কিছুমানৰ মানে অতিপাত ঠাণ্ডাৰ কাৰণে, কিছুমানৰ বেমাৰ আজাৰ হয়। গতিকে ডেকা বুঢ়া পুৰুষ মহিলা উভয়ে সকলোৱেই এই আন্দোলনত দেহে কেহে যোগ দিছিলে। আৰু তাৰ ফলত প্ৰধানমন্ত্ৰীৰ দৃঢ় প্ৰতিবাদ স্বত্তেও আৰু দৃঢ় যিটো তাৰ মনোভাৱ যে এইখন আইন কদাপি হ'বলৈ নিদিয়ে, সুপ্ৰিম কোৰ্টে আইনখন বৈধ বুলি স্বীকাৰ কৰাৰ পিছতো চৰকাৰে আইনখন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য। গতিকে আন্দোলন কৰি একো নহয়, এই কথাটো ভুল। আৰু ৰাইজে যদি দৃঢ়তাৰে অনমনীয়ভাৱে আন্দোলন কৰে তাৰ ফলাফল হ'বই। আৰু দ্বিতীয় কথা যে আন্দোলনে দেশৰ ৰাজ্যৰ অনিষ্ট কৰিব, এটা বিশৃংখলাৰ পৰিৱেশ সৃষ্টি কৰিব। এতিয়ানো কি শৃংখলা আছে মই দেশত বুজি নাপাওঁ। আইন শৃংখলা উলংঘনৰ বিভিন্ন বাতৰি কাগজত সদায় ওলাই আছে। দুৰ্নীতিৰ বিৰুদ্ধে কথা কোৱা চৰকাৰৰ ৰন্ধে ৰন্ধে দুৰ্নীতিৰ প্ৰমাণ বাতৰি কাকত ওলাই আছে। সেইবিলাকৰ কোনো তদন্ত নহয়, সেইবিলাকৰ কোনো বিচাৰ নহয়। আৰু এনে অৱস্থাত চৰকাৰে এফালে যধে মধে টকাবোৰ অপব্যয় কৰিছে, যধে মধে ইমান উপহাৰ দিয়া হৈছে, ইমান পুৰস্কাৰ দিয়া হৈছে, কোনো অৰ্থ নাই। সভা সমিতি এইবিলাক বিস্তৰ টকা খৰচ কৰিছে। কেবিনেট বিভিন্ন ঠাইত বহোৱাৰ কাৰণেও বহুত টকা খৰচ হৈছে, কোটি কোটি টকা। অথচ অতি দৰকাৰী কাম, চৰকাৰী কামৰ দৰকাৰী আৰু জনগণৰ কাৰণে অতি গুৰুত্বপূৰ্ণ কাম কিছুমান চৰকাৰে অৱহেলা কৰিছে টকাৰ অভাৱ বুলি। এইবোৰ যি স্ববিৰোধী কাণ্ড, এইবোৰে আচলতে আমাৰ ৰাজ্যখনৰ বহুত অনিষ্ট কৰি আছে। সেইফালে মন নিদি পেলাই এটা ন্যায়সংগত আন্দোলনো তেওঁলোকে যদি কয় যে এইটো এটা মানে এইটোৱে অশান্তি বা গণ্ডগোলৰ সৃষ্টি কৰিব, ৰাজ্যখনৰ ক্ষতি কৰিব, এইবোৰ অত্যন্ত অসাৰুৱা টুলুঙা কথা।